নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 2.4 ৰ কুৱেশ্যন নম্বৰ 5 আৰু 6 পদ চাৰিটাকৈ গোটেইকেইটাত পদ চাৰিটাকৈ পাবা আৰু চাৰিটাকৈ পদ থকাসকলক আমি কেনেকৈ কৰিম আমি চাওঁ। এতিয়া কুৱেশ্যন নম্বৰ 1 লৈ যাওঁ। 5ৰ 1 নম্বৰটো আমি চাওঁ। 5ৰ 1 নম্বৰটো আমাৰ কি কৈছিল আমি পাতি লওঁ। x কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ x প্লাছ 2। এতিয়া চোৱা, আমাৰ বৰ্তমান যিটো নিয়ম পাবাম সেই নিয়মত আমি শেষৰ ধ্ৰুৱকটো চাম। ধ্ৰুৱক আমাৰ কি আছে? 2 আছে। আমি উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে। এতিয়া ধ্ৰুৱকৰ উৎপাদক আমি ওলাম। প্ৰথমতে ধ্ৰুৱক আমাৰ 2 আছে। 2ৰ উৎপাদক আমি কি পাওঁ? 2 দি হৰণ কৰিলে 2 × 1 দুবাৰ এবাৰ যায়, 2 আৰু 1 পাইছোঁ। এতিয়া আমি 2 প্লাছ মাইনাছৰ পাওঁ, 1 প্লাছ মাইনাছৰ পাওঁ। আমি কি কৰিম? ধৰি ল'ম লেট পি অফ এক্স ইকুৱেল টু এক্স কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ এক্স প্লাছ 2। এই বহুপদটোক আমি লেট আকাৰে পি অফ এক্স ধৰি লৈছোঁ। কাৰণ আমি ইয়াত পি অফ এক্স যিটো আছে এই এক্সৰ সলনি আমি কি বহুৱাম? এক্সৰ সলনি আমি এই উৎপাদকৰ পৰা যিকোনো এটা সংখ্যা বহুৱাম, আৰু যদি শূন্য পাওঁ তেনেহ'লে এক্স ইকুৱেল টু এইটো আমাৰ উৎপাদক বুলি ধৰি ল'ম। এতিয়া প্ৰথমতে আমি এক্স ইকুৱেল টু 1 লৈ চাওঁ কি হয়। এতিয়া এক্স ইকুৱেল টু প্লাছ 1 লৈ চাওঁ কি হয়। যদি প্লাছ 1 লৈ আমি চোৱাত এই বহুপদটোৰ মান 1 লোৱাত আমি যদি শূন্য পাওঁ তেনেহ'লে 1টো সঠিক হৈছে। আৰু যদি মাইনাছ 1 লওঁ, যদি শূন্য হয় তেনেহ'লে মাইনাছ 1 ল'ব পাৰা। আৰু যিটো 2 ল'লে যদি শূন্য নহয় তেনেহ'লে 2 নহ'ব। এনেকৈ আমি এটা এটাকৈ চাই যাম। এতিয়া কি কৰা? পি অফ এক্সৰ সলনি আমি 1 বহুৱাম। এতিয়া পি অফ এক্সৰ সলনি 1 ইকুৱেল টু এক্সৰ সলনি আমি 1 কিউব হ'ব মাইনাছ 2 ইনটু 1ৰ এক্সৰ সলনি 1 হ'ব 1 স্কুৱেৰ মাইনাছ এক্সৰ সলনি 1 হ'ব প্লাছ 2। এতিয়া চোৱা 1 কিউব মানে 1 মাইনাছ 2 ইনটু 1 স্কুৱেৰ মানে মাইনাছ 2 মাইনাছ 1 প্লাছ 2 মাইনাছ 1 প্লাছ 2। এতিয়া চোৱা মাইনাছৰ 3 প্লাছৰ 3 আমাৰ শূন্য পাইছোঁ। আমাৰ কি পাইছোঁ? শূন্য পাইছোঁ। এতিয়া এক্স ইকুৱেল টু 1। এতিয়া 1টো যে আমি ইফালে লৈ আহোঁ এক্স মাইনাছ 1 ইকুৱেল টু 0, এইটো আমি উৎপাদক বুলি পাইছোঁ। এতিয়া তলত লিখি দিবা যে এইটো কেনেকৈ উৎপাদক। এক্স মাইনাছ 1 পি এক্সৰ এটা উৎপাদক। মানে পি এক্স মানে কি? বহুপদটোৰ এক্স মাইনাছ 1 এটা আমাৰ উৎপাদক বুলি পাইছোঁ। আমি এইটো নিয়মত কৰিম, আৰু কিছুমান বেলেগ নিয়মো আছে। সেইটো নিয়ম এইটো ফ'ল' নহ'ব, ছুটি নিয়ম যিটো, সেইকাৰণে আমি এইটো নিয়ম ভালদৰে চাই লওঁ। এতিয়া চোৱা এইটো এক্স মাইনাছ 1এদি এতিয়া এক্স মাইনাছ 1এৰে যিটো আমি উৎপাদক পাইছোঁ আমি বহুপদটোক হৰণ কৰিম। এক্স কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ এক্স প্লাছ 2। এতিয়া যিটো উৎপাদক আমি পাওঁ সেই উৎপাদকে আকৌ আমাৰ বহুপদটোক হৰণ কৰিব লাগে। এতিয়া আমি হৰণ কৰোঁ। এতিয়া হৰণ কৰোঁতে তোমালোকে পাৰাই। এতিয়া মই এবাৰ দেখাই দি আছোঁ। দেখক এক্স কিউবৰ মাজত কিমান গৈ আছে? এক্স স্কুৱেৰ ইনটু এক্স পূৰণ কৰিলে যাতে এক্স কিউব হয়। এতিয়া দেখা এক্স স্কুৱেৰ কিমান হয়? এক্স ইনটু এক্স স্কুৱেৰ ইকুৱেল টু এক্স কিউব। এতিয়া আমাৰ কি হ'ব? এক্স কিউব। পিছত মাইনাছ 1 আকৌ এইটো পূৰণ কৰিলে কি হয়? মাইনাছ এক্স স্কুৱেৰ। এতিয়া আমি জানো ইয়াত প্লাছ থাকিলে হৈ যায় মাইনাছ, মাইনাছে প্লাছে কেঞ্চেল। ইয়াত মাইনাছে হৈ যাব প্লাছ, প্লাছৰ এক্স স্কুৱেৰ মাইনাছ 2x পৰা গুচি গ'লে কিমান থাকে আমাৰ? মাইনাছ এক্স স্কুৱেৰ। পিছত মাইনাছ এক্স নামি আহিব প্লাছ 2। এতিয়া আকৌ এক্স মাইনাছ আছে, মাইনাছ 2 উঠাই দিম। এক্স স্কুৱেৰৰ মাজত কিমান গৈ আছে আমাৰ? এক্স বাৰ। এক্স ইনটু এক্স মাইনাছ এক্স স্কুৱেৰ, আৰু মাইনাছে প্লাছ 1 ইনটু এক্স প্লাছৰ এক্স। এতিয়া দেখা এইটো আছে প্লাছৰ, কিন্তু হৈ যাব আমাৰ মাইনাছৰ। মাইনাছে মাইনাছ 2x প্লাছ 2। এইটোতো মাইনাছৰ আছে, হৈ যাব প্লাছ, প্লাছে মাইনাছে কেঞ্চেল। এতিয়া চোৱা এই এক্সে আকৌ মাইনাছ 2 আছে, মাইনাছ 2টো আমি উঠাই দিওঁ।
তে মাইনাছ 2x ইনটু মাইনাছ 2 কি হয় মাইনাছ 2x মাইনাছে মাইনাছে প্লাছ 1 ইনটু 2 কি হয় আমাৰ প্লাছৰ 2 এতিয়া দেখা এইটো আছে মাইনাছৰ হৈ যাব প্লাছৰ প্লাছে মাইনাছে কেনসেল এইটো আছে প্লাছৰ হৈ যাব মাইনাছৰ মাইনাছে প্লাছে কেনসেল আমি কি পালো শূন্য পালো তো আমি আগৰ পৰাই জানো যে বাক্যটো আমাৰ শূন্য হ'ব কিয়নো আমি উৎপাদক দি পেলাইহে বহুপদটোক হৰণ কৰিছোঁ আগৰ পৰা আমি জানো এইটো এই বহুপদটোৰ এটা উৎপাদক হয় আমি আগৰ পৰাই জানো তে এইটো হ'বই এইটো আমি এতিয়া ভাগফলটো কি ওলাইছোঁ চোৱা আমি ভাগফলটো ওলাইছোঁ কাৰণ p of x equal to x minus 1 into আমি ওপৰে যেটো ভাগফল পাইছোঁ এই ভাগফলটো লিখিম x square minus x minus 2 এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ তিনিটা পদ থকা আছিলে এতিয়া তিনিটা পদ থকা পাই গৈছোঁ এতিয়া আমি কি কৰিম এইটোক আগৰ নিচিনাকৈ মধ্যৰাশিৰ নিচিনাকৈ ভাঙিম অলপ স্পীডত কৰোঁ x minus 1 এতিয়া দেখা আগৰটো আমি 4 নম্বৰ কেনেকৈ কৰিছিলোঁ তিনিটা থাকিলে কি কৰিছিলোঁ আগৰটোত এইটো আৰু এইটোৰ সন্মুখত যেটো আছিল এইটো পূৰণ কৰি পেলাই মাজৰটো মিলাইছিলোঁ এ 2 মিলাবৰ কাৰণে কি কৰিম 2 ক আমি উত্তৰটো কি পাও 1 into 2 আমি 1 into 2 equal to 2 পাও দেখা 2 কেনেকৈ মিলাম 2 minus 1 কৰিলে আমি 1 পাও এটো মিলাই দিব পাৰিম ইয়াত তে আমি সেকেন্ড ব্ৰেকেট দিলো x square minus 2 minus 1 x minus 2 this y x minus 1 x square এতিয়া minus 2 into x 2x minus minus plus x minus 2 ফার্স্ট ব্র্যাকেট দিলে হবে ইয়াত x minus 1 দেখা এতিয়া আমি কি কৰিম প্ৰথম দুটাৰ পৰা কি আছে আৰু এই দুটাৰ পৰা আমি কমন লম এতিয়া x স্কয়াৰ minus 2x ৰ পৰা আমি কি কমন লব পাৰো x এটা কমন লব পাৰো এতিয়া আমাৰ কি আহিব সেকেন্ড ব্র্যাকেট দিব লাগিব এতিয়া আমাৰ x এটা কমন আহি গলে ইয়াত x স্কয়াৰ পৰা x গুছি গলে থাকে x ইয়াত কি থাকে আমাৰ অকল 2 থাকে তে আমি প্লাস দি দিও এতিয়া আমাৰ দেখা ইয়াত কি কমন আহি আছে x - 2 ৰ পৰা এটা 1 কমন আহি আছে 1 কমন আহিলে তো যেটো আছে ভিতৰত হেতু হ'ব প্লাসৰ 1 কমন আহিছে x - 2 এতিয়া চোৱা x - 1 আৰু এইটোৰ পৰা চোৱা এইটোৰ আৰু এইটোৰ পৰা আমি কি কমন আহি আছে x - 2 কমন আহি আছে x - 2 কমন আহি আছে আৰু আমাৰ কি থাকি আছে এইটোৰ পৰা x থাকি আছে আৰু এইটোৰ পৰা +1 থাকি আছে এতিয়া চোৱা x - 1 পাইছো x - 2 পাইছো x + 1 পাইছো এইখিনি আমাৰ आंसर আবার চাই লোৱা এনেদৰে আমি নিয়মত কৰি দিম তে 5 ৰ 1 নম্বৰটো আমাৰ শেষ হৈছে এইখিনিলৈকে আমাৰ শেষ হৈছে এতিয়া 5 ৰ 2 নম্বৰলৈ যাও তে 5 ৰ 2 নম্বৰ কি আছিল আমাৰ x³ - 3x² - 9x + 5 -5 তে চোৱা 2 নম্বৰটো চোৱা x³ - 3x² - 9x - 5 এতিয়া আমি কি কৈছিলো যেটো লাষ্টত ধ্ৰুবক থাকে ধ্ৰুবকৰ উৎপাদক উলিয়াই পেলাই আমি এট লেট ধৰি পেলাই লেট p of x equal to x³ - 3x² - 9x প্ৰথমতে বহুপদটোক আমি লেট ধৰি p of x ধৰি লম আৰু p of x ৰ হলনি কি বহুৱাম আমি এই 5 ৰ যি কি টাইম উৎপাদক পাও 5 কে 5 into 1 5 আৰু 1 এ আমি উৎপাদক পাও তে প্লাসৰ 1 মানে পাও আৰু মাইনাসৰ আৰু প্লাসৰ দুইটা পাও তে চোৱা আমি x ৰ আমি কি দিম -1 বহুৱাই চাও কি হয় এতেকে x = -1 বহুৱাই আমি চাও কিয়নো -1 বহুলে মই দুবাৰ কৰি চাইছো তে -1 বহুৱাত আমি সঠিক পাইছো এই কাৰণে -1 বহালো তোমালোকে ডাইৰেক্ট অলপ আইডিয়াত ৰাখিবা তে চোৱা এতে p of -1 equal to x ৰ আমি কিব -1 হোল কিউব -3 into x ৰ -1 হোল স্কয়ার -9 into -x x ৰ -1 -5 তে চোৱা -1 হোল কিউব কৰিলে কি পাও -1 3 into -1 স্কয়ার কৰিলে কি পাও আমি +1
মাইনাছে প্লাছ 9 মাইনাছ 5 এতিয়া দেখা কি পাইছোঁ মাইনাছৰ 1 মাইনাছৰ 3 ইনটু 1 মাইনাছ 1 মাইনাছ 3 প্লাছ 9 মাইনাছ 5 এতিয়া আমাৰ গোটেইকেইটা 9 আছে প্লাছৰ মাইনাছৰ কিমান আছে 5 4 9 প্লাছৰ 9 মাইনাছৰ 9 চোৱা প্লাছৰ 9 মাইনাছৰ 9 ইকুৱেল টু আমাৰ 0 এতিয়া -1 লোৱাত আমাৰ x ইকুৱেল টু -1 লোৱাত আমাৰ সঠিক হৈছে x ইকুৱেল টু -1 লৈছিলোঁ আমাৰ ঠিকেই আছে -1টো ইফালে লৈ আহোঁ ইকুৱেল টু 0 এতিয়া আমি x প্লাছ 1 এই বহুপদৰ এটা উৎপাদক বুলি আমি গম পাইছোঁ এতিয়া তলত লিখি দিম x প্লাছ 1 p of xৰ উৎপাদক হয় এইখিনি এটা আমাৰ পাৰ্ট গুচি গ'ল এতিয়া আমি কি কৰিব লাগে যিটো উৎপাদক পাইছোঁ এই উৎপাদকেৰে আমি বহুপদটোক এতিয়া হৰণ কৰিম এইখিনি লিখিলে পিছত আমি পৰৱৰ্তীখিনি লিখি আছোঁ এতিয়া চোৱা এতিয়া আমাৰ কাম কি যিটো আমি উৎপাদক পাইছোঁ x প্লাছ 1 এইটোৰে আমি বহুপদটোক হৰণ কৰিম বহুপদটো আমাৰ আছিল x কিউব মাইনাছ 3x স্কুৱেৰ মাইনাছ 9x মাইনাছ 5 এতিয়া চোৱা এইটো কেনেকৈ হৰণ কৰিম x কিউবৰ লগত মিলাবৰ কাৰণে আমি কি দিওঁ x স্কুৱেৰ ইনটু x কৰিলে আমি কি পাওঁ x কিউব পিছত আকৌ 1 x স্কুৱেৰ পূৰণ কৰিলে প্লাছৰ x স্কুৱেৰ এতিয়া চোৱা এইটো মাইনাছৰ হৈ যাব আমি জানো প্লাছ থাকিলে মাইনাছ কেঞ্চেল এইটো প্লাছৰ আছে হৈ যাব মাইনাছ আৰু এটাৰ মাইনাছৰ তিনিটা মাইনাছ 4x স্কুৱেৰ আৰু মাইনাছ 9x মাইনাছ 5 ওপৰকেইটা নামি আহিল এতিয়া চোৱা -4টো ওপৰত উঠাই দিম কিয়নো -4 দি দিলোঁ এতিয়া x স্কুৱেৰৰ মাজত x লাগি যাব কিয়নো -4x ইনটু x কৰিলে আমি -4x স্কুৱেৰ পাওঁ এতিয়া 1 এইটো অলপ আকৌ পূৰণ হ'ব 1 ইনটু -4x কি হ'ব -4x এতিয়া চোৱা প্লাছ হৈ যাব এইটো প্লাছ মানে কেঞ্চেল মাইনাছৰ আছে আমি জানো এইটো কি হৈ যাব প্লাছ 4টা গুচি গ'লে থাকি যাব -5x -5 এতিয়া আমাৰ আকৌ x -5xৰে মিলাবৰ কাৰণে আমি কি দিম -5 দিম -5 ইনটু x -5x পিছত -5 1 লগত পূৰণ কৰি পেলাই -5 এতিয়া দেখা আমাৰ 0 ওলাই যাব কিয়নো এইকেইটা আছে মাইনাছৰ হৈ যাব প্লাছৰ আৰু এইকেইটা কেঞ্চেল 0 ওলাই গ'ল এতিয়া আমি কি পাই গ'লোঁ এতিয়া আগৰটোৰ দৰে আমি লিখি দিম p of x ইকুৱেল টু উৎপাদকটো প্ৰথমতে লিখিম পিছত বহুপদটো ফলটো লিখি দিম এইটো আছিল আমাৰ বাকফল x স্কুৱেৰ -4x -5 কিয়নো চোৱা এইটো কিয় লিখিছোঁ p of x কিয় লিখিছোঁ এই দুটাক পূৰণ কৰিলে আকৌ আমি যিটো x কিউব এইটো পাইছিলোঁ এইটো আমি পাই যাম সেইকাৰণে px অফৰ ইকুৱেল হয় এইটো p of x ইকুৱেল টু এই শাৰীটো হয় বহুপদটো px অফ ইকুৱেল টু এইটো আৰু উৎপাদকটো আৰু বাকফলটো পূৰণ কৰিলে আমি এইটোৱেই পাওঁ সেইকাৰণে p of x ইকুৱেল টু প্ৰথমতে এইটো ইনটু এইটো লিখিছোঁ এতিয়া চোৱা x প্লাছ 1 এতিয়া আকৌটো মধ্যৰাশিৰ দৰে আমি কেতিয়া ভাঙি ল'ম এই মধ্যৰাশি কেনেকৈ ভাঙিছিলোঁ লাষ্টৰটো আৰু মাজৰটো পূৰণ কৰি পেলাই মাজৰটোক মিলাইছিলোঁ 5 ইনটু 1 কি এইটো 1 আছে ইয়াত 5 ইনটু 1 কি হয় 5ক আমি উৎপাদক কি পাওঁ 5 আৰু 1 এতিয়া 5ক প্লাছ মাইনাছ কৰি পেলাই আমি 4 মিলাব লাগে 5 - 1 কৰিলে আমি পাই যাওঁ এতিয়া লিখি দিওঁ ছেকেণ্ড ব্ৰেকেট দিলোঁ x স্কুৱেৰ মাইনাছ 5 - 1 x minus 5 this one x plus 1 এতিয়া আমাৰ ফাৰ্ষ্ট ব্ৰেকেট x স্কুৱেৰ মাইনাছ 5x মাইনাছ মাইনাছে প্লাছ 1 ইনটু x মাইনাছ 5 x প্লাছ 1 ছেকেণ্ড ব্ৰেকেট হ'ব কিয়নো এতিয়া আমি কমন ল'ম x স্কুৱেৰ মাইনাছ 5xৰ পৰা কি কমন ল'ম চোৱা x এটা কমন ল'লোঁ x স্কুৱেৰৰ পৰা x এটা থাকি যাব x আহি গ'ল -5 এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহি আছে প্লাছৰ 1 এটা কমন আহি আছে থাকে x - 5 এতিয়া চোৱা x plus 1 এতিয়া ছেকেণ্ড ব্ৰেকেট এইটো দুটাৰ পৰা আমাৰ কমন আহি আছে x - 5 x - 5 কমন আহি গ'ল পিছত থাকি আছে আমাৰ x plus 1
এতিয়া আমাৰ এনচাৰ পাই গ'লোঁ x + 1 x - 5 x + 1 এতিয়া আমাৰ 5ৰ 2 নম্বৰটো উত্তৰমালা চাই দিওঁ 2.4 5ৰ 2 x + 1 x + 1 x - 1 x + 1 x + 1 x - 5 হৈ গ'ল এতিয়া আমি 3 নম্বৰ যাম 5ৰ 3টো কি আছিল চোৱা আমি পাতিলোঁ কুৱেশ্যনটো আগতে 5ৰ 3টো x³ + 13x² + 32x + 20 এতিয়া চোৱা আমি কি চাম এতিয়া ধ্ৰুৱকটো চাম এক্সাৰচাইজ 2.4 এতিয়া আমি কি পাম ধ্ৰুৱকৰ উৎপাদক উলিয়াম শেষত যিটো ধ্ৰুৱক থাকে আমি ধ্ৰুৱকৰ উৎপাদক ওলাম ধ্ৰুৱকৰ উৎপাদক কি পাইছোঁ আমি 20ৰ উৎপাদক কৰিলে আমি পাওঁ 4 5 দি ভাঙিলে আমি 4 2 2 2 1 আমি 2 পাওঁ 5 পাওঁ 1 পাওঁ আৰু কি পাওঁ 10 পাওঁ 10 × 2 10 × 2 কৰিলে আমি 20 পাওঁ 10 এতিয়া চোৱা 2 5 1 10 এতিয়া গোটেইকেইটা প্লাছ মাইনাছ কৰি ল'ব পাৰোঁ আমি যিকোনো এটা ল'ব পাৰোঁ কিন্তু এক্সৰ সলনি আমি কি ল'ম এক্সৰ সলনি আমি প্ৰথমতে এবাৰ -1 লৈ চাওঁ কিয়নো মই চাইছোঁ এবাৰ মই কৰি চাইছোঁ -1 ল'লে সঠিক হয় এতিয়া x = -1 লোৱাত আমাৰ কি হয় p of লেট ধৰি লওঁ লেট p of x বহুপদটোক আমি ধৰি লৈছোঁ p of x বুলি প্লাছ 13x² প্লাছ 32x প্লাছ 20 লেট p of x ৰ সলনি কি লৈছোঁ -1 -1 লোৱাত চোৱা কি হয় x ৰ সলনি গোটেইকেইটাত -1 বহুৱাম এতিয়া -1³ প্লাছ 13 x ৰ সলনি কি বহুৱাম এতিয়া 13 x ৰ সলনি -1 -1² প্লাছ 32 x ৰ সলনি -1 প্লাছ 20 চোৱা -1³ কৰিলে কি পাওঁ -1 পাওঁ 1² কৰিলে +1 পাই যাওঁ 31 লিখি দিওঁ পিছত চোৱা 32 মাইনাছৰ হৈ যাব কিয়নো -1 আছে লগতে প্লাছ 20 এতিয়া মাইনাছৰ 33 আছে আমাৰ মাইনাছৰ কিমান আছে 33 প্লাছৰ আছে 33 20 + 13 33 ইকুৱেল টু আমি 0 পাইছোঁ x = -1 লোৱাত আমাৰ উৎপাদক পাইছোঁ বুলি লাগি আছে এতিয়া x = -1 আছিল x -1টো ইফালে লৈ আহিলোঁ +1 = 0 এইটো আমাৰ বহুপদটোৰ উৎপাদক হৈছে এতিয়া লিখি দিম যে x + 1 p of x ৰ উৎপাদক হয় আমাৰ উৎপাদক হ'ল এতিয়া কি কৰিম আমি উৎপাদক দি পেলাই বহুপদটোক হৰণ কৰিলে ভাগফলটো উলিয়াই ল'ম কিয়নো আমি জানো কি p of x ৰ মানে এই দুটাক আমি ভাগ কৰিলে কি পাওঁ সেইটো আমি উলিয়াইছোঁ x + এতিয়া ভাগ কৰিম আমি x + 1 চোৱা আমি বহুপদটো পাতিলোঁ x³ + 13x² + 32x + 20 এতিয়া আমি x মিলাবৰ কাৰণে x² দিম এতিয়া x × x² পূৰণ কৰিলে কি হ'ব x³ পিছত 1 × x² পূৰণ কৰিলে কি হয় x² প্লাছৰ x² এতিয়া ইয়াত আছে প্লাছ আমি জানো হৈ যাব মাইনাছে প্লাছে কেনচেল এতিয়া আছে এটা মাইনাছৰ আছে ইয়াত দেখা গৈ আছে প্লাছৰ কিন্তু মাইনাছৰ -x² গুচি গ'লে প্লাছৰ 12 x² থাকি যাব পিছত ওপৰখিনি নামি আহিব আহিল পিছত আকৌ এইটো মিলাব লাগিব প্লাছৰ 12টো উঠাই লোৱা আগতে আৰু x² মিলাবৰ কাৰণে x দিব লাগিব 12x × x পূৰণ কৰিলে 12x² পিছত 1 × 12x কি হয় প্লাছৰ 12x এইটো কেনচেল প্লাছ মাইনাছৰ আৰু ইয়াত আছে -12x আৰু আছে 32x প্লাছৰ এতিয়া আমি দেখি আছোঁ এইটো প্লাছৰ কিন্তু মাইনাছৰ আমি জানো এতিয়া মাইনাছ গুচি গ'লে কিমান থাকে 20x প্লাছৰ আৰু প্লাছ 20 এতিয়া আকৌ x20 উঠি দিব ওপৰত এতিয়া x × x 1 লগত পূৰণ কৰিলে কি হয় x হয় এতিয়া কি হ'ব x × 20
20x 1 into 20 প্লাছ হয় 20 আমাৰ শূন্য উঠাই গ'ল কিয়নো মই উত্তৰটো দি পেলাইহে বহুপদটো হৰণ কৰিছিলোঁ আমি জানো যে বাক্যটো শূন্য ওলাব আমি আগৰ পৰাই জানো এতিয়া আমি কি পালোঁ পি অফ এক্স ইকুৱেল টু পি অফ এক্স ইকুৱেল টু উৎপাদক ইনটু আমি ভাগফলটো ল'ম তে ভাগফলটো আছে এক্স স্কুৱেৰ প্লাছ 12x প্লাছ 20 এতিয়া আমি আকৌ এইটো মধ্যৰাশিত ভাঙিব লাগিব x প্লাছ 1 চোৱা মধ্যৰাশিত ভাঙিলে 20ৰ উৎপাদক কি পাওঁ আৰু যিটো দি পেলাই 12ক প্লাছ মাইনাছ কৰি পেলাই পাব পাৰোঁ এতিয়া আমি জানো 5 4 গুণ 20 কিন্তু প্লাছ মাইনাছ কৰিলে আমি 12 নাপাওঁ 2 into 10 প্লাছ মাইনাছ কৰিলে 12 পাই যাওঁ এইটো দি আমি ল'ব পাৰোঁ এতিয়া চোৱা এক্স স্কুৱেৰ প্লাছ 10 প্লাছ 2 x প্লাছ 20 সেকেন্ড ব্ৰেকেট দিয়া ইকুৱেল টু x প্লাছ 1 আমি সেকেন্ড ব্ৰেকেট উঠি যাব x স্কুৱেৰ প্লাছ 10 x লগত পূৰণ কৰিব এবাৰ 2 x লগত পূৰণ কৰিব এবাৰ এতিয়া চোৱা x প্লাছ 1 তে এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা আমি কমন ল'ম কমন লোৱাৰ কাৰণে সেকেন্ড ব্ৰেকেট দি দিলোঁ তে চোৱা x স্কুৱেৰ 10x ৰ পৰা আমি কি কমন ল'ম x এটা কমন ল'ম তেনেহ'লে কি থাকিব x প্লাছ 10 পিছত আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰি আছোঁ অনলি 2 এটা কমন আহি আছে x প্লাছ 2 কমন আহি গ'লে 10 এতিয়া চোৱা x প্লাছ 1 এইটো আৰু এইটোৰ পৰা আমি কি কমন দেখি আছোঁ x প্লাছ 10 কমন আহি আছে আমাৰ x প্লাছ 10 পিছত আমাৰ থাকি গৈ আছে কি x আৰু 2 x প্লাছ 2 এতিয়া আমি খুলি দিওঁ ব্ৰেকেট কেইটা সেকেন্ড ব্ৰেকেটটো উঠাই দিলে আমাৰ এনসাৰ পাই গ'ল x প্লাছ 2 মই উত্তৰ মানটো অলপ চাই দিওঁ স্পিডত 2.4 কুৱেশ্যন নম্বৰ আছিল আমাৰ 3 2.4 5 3 এবাৰ x প্লাছ 1 প্লাছ 2 প্লাছ 10 প্লাছ 1 প্লাছ 2 আৰু প্লাছ 10 হৈ গৈছে চাই লোৱা গোটেই অলপ দীঘল আছে দীঘল হ'লেও কুৱেশ্যনটো বুজিলে একেবাৰে সহজ আমাৰ এইটো হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 5ৰ চাই লৈ যাম তে 5ৰ চাৰিটো কি আছে লাষ্টৰ আমাৰ ধ্ৰুৱকটো 1 আছে এইটো আমি অলপ ছুটি নিয়মত কৰিব পাৰোঁ অলপ চাৱা তেনেহ'লে বুজি পাইছোঁ এছো 5ৰ 4 এইটো অলপ সহজ নিয়মত হৈ যাব 2y কিউব প্লাছ y স্কুৱেৰ মাইনাছ 2y মাইনাছ 1 এইটো আমি অলপ ছুটি নিয়মত কৰিব পাৰোঁ 4 নম্বৰটো চোৱা ছুটি নিয়ম কেনেকৈ হয় আমাৰ ইয়াত কি ধ্ৰুৱকৰ মানে পদ যিকেইটা পদ আছে পদৰ হহক কি আছে y কিউবৰ হহক কি আছে 2 y স্কুৱেৰ হহক কি আছে এটা সন্মুখত 1 আছে এইটো হহক এইটো হহক আছে 2 এইটো ধ্ৰুৱকৰ হহক নিজেই তেনেহ'লে চোৱা প্ৰথমটো এই দুটা ল'ম আমি প্ৰথম দুটা আৰু এই দুটাক আমি চাম যে এইটো হহকৰ ওপৰত দিম 1 কি আছে হহক আছে আমাৰ 2 বাই এইটোৰ হহক কি আছে 1 তলত লিখিম পিছৰ দুটা সংখ্যা চাম পিছৰ দুটা সংখ্যাৰ প্ৰথমটোৰ হহক কি আছে -2 লিখিম ওপৰত -2 পিছৰটোৰ হহক কি আছে -1 আমি লিখিম -1 এতিয়া মাইনাছে কেনসেল এতিয়া চোৱা আমাৰ 2/1 আমাৰ সেম আহিছে এতিয়া আমাৰ ছুটি নিয়ম ফলো কৰিব এইটোৱে সো এতিয়া আমি ছুটি নিয়ম মতে এইটো আমি চাম কে চোৱা প্ৰথমতে ছুটি নিয়ম ফলো কৰিছে কাৰণ আমি এটা নিয়মত কৰিম যে এই দুটাৰ পৰা আমি কমন ল'ম কি কমন আহি আছে আমাৰ y স্কয়াৰ এটা কমন আহি আছে y স্কয়াৰ কমন আহি গ'লে কি থাকি আছে প্ৰথমটো 2y আৰু পিছৰটোত +1 এটা থাকি যাব y স্কয়াৰ আহি গ'ল +1 তে পিছত চোৱা এই দুটাৰ পৰা আমি কি কমন আহি আছে -1 এটা কমন আহি আছে -1 কমন আহি গ'লে আমাৰ কি থাকি আছে 2y আৰু -1 আহি গৈছিল তে +1 তে চোৱা এই দুটাৰ পৰা আমাৰ 2y + 1 আহি গ'ল সন্মুখত কমন লৈ ললো কি থাকি আছে y স্কয়াৰ -1 -1
আমাৰ এনসাৰ এইখিনি 5ৰ 4টো চাই লোৱা উত্তৰমালা এইখিনি 5ৰ 4টো 5ৰ 4 5ৰ 4 y - 1 ও এটো অলপ চাই দিয়া অলপ এটা প্ৰবলেম আছে দেখা ইয়াত কি আছে 1 ৰ ওপৰত স্কয়াৰ এটা হ'ব মানে কি a স্কয়াৰ - b স্কয়াৰ সূত্ৰত আমি পেলাই এটো কি কৰিব চোৱা a স্কয়াৰ - b স্কয়াৰ এটো আমি সূত্ৰত পেলালে কি কৰিব পাৰো a + b into a minus b সূত্ৰত পেলাই দিব পাৰো তে চোৱা 2y + 1 তে y কি এটো নিয়মত ফলো পেলালে কি হ'ব a minus b হোল স্কয়াৰ আছে a স্কয়াৰ minus b স্কয়াৰ y + 1 y minus 1 এটো আমাৰ উত্তৰ 5ৰ সাইটো এতিয়া চোৱা y minus 1 y plus 1 আৰু 2y plus 1 y minus 1 y plus 1 2y plus 1 এনসার আমাৰ আহি গ'ল এতিয়া আমি 5লৈ যাম তে 5টো আমি পাতিলো x³ plus x² 5 লৈছো x³ plus x² minus x minus 1 তে এটো আমাৰ ছুটি নিয়ম চাওয়া ছুটি নাম কেনেকৈ চাইছিলো আমি এটোৰ হহক প্ৰথমতে পাতিছিলো এটো হহক কি আছে আমাৰ 1 পিছৰটোৰ হহক কি আছে আমাৰ 1 এটো আমি তলত বহুৱাম এটো হৈ গল পিছৰটোৰ হহক কি আছে আমাৰ পিছৰটোৰ হহক আছে আমাৰ -1 তে আমি ইয়াত লিখিম -1 ভাই এটোৰ হহক কি আছে আমাৰ -1 এটো হহক মানে কি ধ্ৰুবকে নিজে এটা হহক সেইকাৰণে আমি এখিনি লিখিম -1 তে মাইনাসে ক্যান্সেল আমাৰ সেম আহিল ছুটি নিয়ম এতে ফলো কৰিছে তে ছুটি নিয়ম মতে চোৱা কি হয় এই দুটাৰ পৰা প্ৰথমতে কমন লম এই দুটাৰ পৰা আমাৰ কি কমন আহি আছে চোৱা x³ আৰু x² পৰা আমাৰ x² এটা কমন আহি গল x² কমন আহি গলে x³ পৰা x² গুছি গল থাকে x প্লাস x² পৰা x² আহি গল থাকে 1 পিছৰটোৰ পৰা কি কমন আহি আছে আমাৰ -1 এটা কমন আহি আছে কি থাকি আছে -1 আহি গলে x -1 আহি গল +1 তে +1 x ৰ আমাৰ কমন আহি যাব x + 1 কি থাকি আছে আমাৰ x² -1 x² -1 আগৰটো নিচিনা a² - b² সূত্ৰত আমি পেলাই এটোক ভাঙি দিম a² - b² কি আছিল আমাৰ a + b a - b এটো নিয়মত পেলাই আমি কৰিম এইখিনি আমাৰ সাইডত লিখিবা তে চোৱা x + 1 কি হ'ব x + 1 x - 1 এটো আমি এটো নিয়মত পেলাই এইখিনি উলাইছো তে আমি উত্তৰ মাৰাটা চাই 5ৰ 5 আছিল নেকি হয় 5ৰ 5 x + 1 x + 1 x - 1 এটো আমাৰ হৈ গল তে 5ৰ 6 নম্বৰটো লৈছো 5ৰ 6 নম্বৰটো আমাৰ কি আছিল x³ এটা আমি পাতিলো এবাৰ 6 নম্বৰটো আছে x³ + x² + x + 1 তেছো এটো আমাৰ 6 নম্বৰটো ছুটি নিয়ম ফলো কৰিব নেকি চাই লও এবাৰ 6 নম্বৰটো আমাৰ ছুটি নিয়ম চোৱা এটোৰ হক কি আছে প্ৰথমতে 1 এটোৰ হক কি আছে তলত লিখিম 1 এটোৰ হক কি আছে 1 এটোৰ হক কি আছে 1 সেম ছুটি নিয়ম ফলো কৰিব তে ছুটি নিয়ম মতে চোৱা প্ৰথম দুটাৰ পৰা আমি কি কমন লম এটো প্লাস প্ৰথম দুটাৰ পৰা আমি কি কমন আহি আছে x² কমন আহি আছে তাহলে x² গুছি গলে থাকে x² গুছি গলে থাকে 1 এই দুটাৰ পৰা কমন আহি আছে আমাৰ +1 থাকে x + 1 +1 আহিছে কিন্তু সেম এতিয়া এই দুটাৰ পৰা আমাৰ কি কমন আহি আছে x + 1 ৰ পৰা x + 1 কমন আহি আছে কেইটা হস আছে পিছত আমাৰ x + 1 আহি গল থাকে x² এইখিনি পৰা x + 1 আহি গল থাকে +1 এইখিনি আমাৰ आंसर 6 নম্বৰ উত্তৰ মাৰটো চাই দে 2.46 2.4 5ৰ 6 x + 1 x² + 1 ঠিক আছে এতিয়া আমি 7 নম্বৰলৈ যাও 7 নম্বৰটো কি কৈছে x³ + 3x² - 7x - 6 আমি এটো পাতিলো তাতো পিছত দেখুৱাইছে কেনেকৈ কৰিম ও সৰি 7 নম্বৰটো আমাৰ এটো আছিল
এক্স কিউব প্লাছ 2x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 2। ইয়াত তোমালোকে চোৱা, ইয়াত তোমালোকৰ বহীত 12 আছে, কিন্তু 12 নহয়, এইটো অলপ ৰং আছে, এইটো 2 হ'ব আৰু ইয়াত 12 হ'ব। এইটো অলপ পাতি ল'বা, নহ'লে উত্তৰটো আমাৰ নিমিলে, কৰি চাইছোঁ, সেইকাৰণে হাত নম্বৰটো আমি পাতিলোঁ। এক্স কিউব প্লাছ 2x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 2। এইটো আমি ছুটি নিয়মমতে চাওঁ কি হয়। এক্সৰ সহগ কি আছে 1 আৰু ইয়াৰ সহগ কি আছে 2, তলত পাতিম। পিছত এইটোৰ সহগ কি আছে -1, এইটোৰ সহগ কি আছে, ধ্ৰুৱক নিজে এটা সহগ -2 দি দিম তলত। মাইনাছ মাইনাছে কেঞ্চেল, 1/2 1/2 ছুটিৰ নিয়ম ফ'ল' কৰি আছে আমাৰ। এতিয়া লিখিম যে ছুটিৰ নিয়ম ফ'ল' কৰিলে আমি কি লিখিম, এই দুটাৰ পৰা প্ৰথমতে কমন ল'ম। কি কমন হৈ আছে আমাৰ, এক্স কিউব আৰু এক্স স্কুৱেৰৰ পৰা এক্স স্কুৱেৰ কমন থাকে, এক্স প্লাছ ইয়াত 2, এইটোৰ পৰা কমন কি হৈ আছে -1, -1 আহি গ'লে থাকে প্লাছৰ এক্স, মাইনাছ আহি গ'লে আমাৰ থাকে প্লাছৰ 2। তে চাই আছে ইয়াৰ আৰু ইয়াৰ পৰা কি কমন আহি আছে, এক্স প্লাছ 2 এটা কমন আহি আছে নিজেই, 2 কমন আহি গ'লে আমাৰ ইয়াত থাকে অনলি এক্স স্কুৱেৰ আৰু ইয়াত থাকে অনলি -1। এইটো এ স্কুৱেৰ মানে বি স্কুৱেৰৰ নিয়ম আকৌ ফ'ল' কৰিব লাগিব। এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ নিয়ম ইকুৱেল টু কি আছিলে, এ প্লাছ বি এ মাইনাছ বি, এক্স প্লাছ 2 এক্স মাইনাছ 1 এক্স প্লাছ 1। আমাৰ 7 নম্বৰ উত্তৰ মাৰটো চাই দিওঁ, 5ৰ 7, এক্স প্লাছ 1 এক্স মাইনাছ 1 এক্স, এক্স প্লাছৰ 1 একটা মাইনাছৰ 1 আৰু প্লাছৰ 2, প্লাছৰ 2 এটা মাইনাছৰ 1 এটা প্লাছৰ 1, চেম ঠিকে আছে। এতিয়া আমি 8 নম্বৰটো চাওঁ, 5ৰ 8 নম্বৰটো কি আছে পাতিলোঁ এবাৰ। কুৱেশ্যন 2, এক্স কিউব প্লাছ 3x স্কুৱেৰ মাইনাছ 7x মাইনাছ 6। এইটো অলপ দীঘল হ'ব, আমি সেইটো পেজত পাতিলোঁ, নহ'লে নুবুজা। চোৱা, এক্স কিউব প্লাছ 3x স্কুৱেৰ মাইনাছ 7x মাইনাছ 6, এইটো দীঘল হ'ব কিয় কৈছোঁ, এইটো আমি দেখাই আছে ছুটিৰ নিয়ম ফ'ল' নকৰে। চোৱা কিয়, এইটোৰ ধ্ৰুৱক সহগ কি আছে আমাৰ 1, পিছৰটোৰ সহগ 3, পিছত ইয়াৰ সহগ কি আছে -7 আৰু ইয়াৰ সহগ কি আছে, ধ্ৰুৱক নিজে এটা সহগ -6, মাইনাছ মাইনাছ কেঞ্চেল, 1/3 আৰু 7/6 ছুটিৰ নিয়ম ফ'ল' নকৰে, চেম নহয়। এইটো আমাৰ কি হ'ব, আগৰটোৰ নিচিনা নিয়ম ফ'ল' কৰিব, কিন্তু 6 এটা ধ্ৰুৱক আছে, ধ্ৰুৱকৰ উৎপাদক উলিয়াব লাগিব। 6ৰ উৎপাদক কি হয় আমাৰ চোৱা, 2 3 1, কিন্তু 3 দি কৰিলে আমি কি হয় 1 পাওঁ, 3 দি কৰিলে 1 পাওঁ, তে কি পাওঁ 1 3 আৰু 2 পাওঁ। এতিয়া প্লাছ মাইনাছ আমি পাওঁ, এতিয়া আমি ইয়াত লিখি ল'ম লেট পি অফ এক্স ইকুৱেল টু, বহুপদটোক আমি পাতি ল'ম, পি অফ এক্স ধৰি ল'লোঁ 3x স্কুৱেৰ মাইনাছ 7x মাইনাছ 6। এক্স কি ধৰিম ইয়াৰ পৰা যিকোনো এটা ধৰিলেই হয়। প্ৰথমতে তোমালোকে যিটো ধৰিবা এবাৰ, এতিয়া কোনোটো নহ'বও পাৰে, এক্স ইকুৱেল টু যিটো ধৰিবা এইটো পি এক্সৰ উৎপাদক নহ'বও পাৰে। এতিয়া আমি এবাৰ কৰি চাইছিলোঁ, সেইকাৰণে আমি 8 নম্বৰটোত এবাৰ প্লাছৰ 2 বা মাইনাছৰ 2 এটা লৈ চাওঁ। এতিয়া প্লাছৰ 2 লৈ চাওঁ কি হয়। এতিয়া পি অফ 2 ইকুৱেল টু এক্সৰ সলনি আমি কি দিম 2 দিম, 2 কিউব প্লাছ 3 এক্সৰ সলনি 2 হোল স্কুৱেৰ মাইনাছ 7 এক্সৰ সলনি 2 মাইনাছ 6। এতিয়া 2 তিনিবাৰ পূৰণ কৰিলে কি হয়, 2 × 2 × 2, 2 2 4 2 8, 8 প্লাছ 3 × 2 স্কুৱেৰ কৰিলে আমাৰ 4 মাইনাছ 7 × 2 মাইনাছ 6। এতিয়া 8 প্লাছ 4 3 গুণ কিমান 12, মাইনাছ 7 2 গুণ 14, মাইনাছৰ 6। এতিয়া মাইনাছৰ কিমান আছে 14 আৰু প্লাছৰ কিমান আছে 12, মাইনাছৰ আছে 14 আৰু 16 আৰু 6 কি হয় 20, আৰু প্লাছৰ 12 প্লাছ 8 20, 20 মাইনাছ 20 ইকুৱেল টু 0। এক্স ইকুৱেল টু 2 লোৱাত আমাৰ উৎপাদক পাইছোঁ। এতিয়া এক্স 2 যে আমি ইফালে লৈ আহোঁ কি হয়, কি হ'ব এক্স মাইনাছ 2 ইকুৱেল টু 0। ইয়াত পাতি দিওঁ এক্স মাইনাছ 2 ইকুৱেল টু 0। এতিয়া কিয় লিখি চোৱা, এক্স মাইনাছ 2 পি এক্সৰ উৎপাদক পাইছোঁ, লিখি দিওঁ পি এক্সৰ এটা উৎপাদক, কিয়নো উৎপাদক আৰু থাকিব পাৰে, আমি এইটো পাইছোঁ পি এক্সৰ এটা উৎপাদক।
এতিয়া কি কৰিম, আমি উৎপাদক কৰি পেলাই বহুপদটোক হৰণ কৰি পেলাই আমি ভাগফলটো উলিয়াম। আমি হৰণ কৰোঁ x - 2। তোমালোকৰ কিবা অসুবিধা হ'লে মই কমেণ্টত জনাবা। আমি বহুপদটো পাতিলোঁ x³ + 3x² - 7x - 6। x³ মিলাবৰ কাৰণে কি দিম, x² দিম। x² কি দিছোঁ, x² আৰু x পূৰণ কৰিলে আমি এইটো পাম, সেইকাৰণে এতিয়া আমাৰ x × x² কি হয়, x³ আৰু -2 × x² কৰিলে -2x²। এতিয়া এইটো কাটি যাব, কিয়নো ইয়াত মাইনাছ আছে এটা, আৰু ইয়াত 2 আছে, মাইনাছৰ হৈ যাব আমাৰ প্লাছৰ, টোটেল 5x² প্লাছৰ, আৰু -7x নামি আহিব। আকৌ প্লাছৰ 5 আমাৰ ওপৰত যাবগৈ, x² কাৰণে x এটা আহিব। এতিয়া x এইটো পূৰণ এবাৰ হ'ব আৰু এইটো দি এবাৰ পূৰণ হ'ব। এতিয়া x দি পূৰণ কৰিলে কি হয়, +x², এইটো দি কৰিলে -10x কাটি যাব, কিয়নো ইয়াত আছে মাইনাছ, আমি জানো এইটো মাইনাছৰ হৈ যাব প্লাছৰ 10ৰ পৰা -7x গুচি গ'লে থাকে আমাৰ 3x প্লাছৰ -6। এতিয়া প্লাছৰ 3টো উঠাই দিওঁ আগতে, xৰ 1 এতিয়া x 3 লৈ পূৰণ কৰিলে 3x -2 × 3 -6 আমাৰ 0 আহি যাব, কিয়নো এইটো মাইনাছৰ হৈ যাব প্লাছৰ, কেনচেল, এইটো কেনচেল। এতিয়া আমাৰ 0 পাই গৈছোঁ। এতিয়া আমি আগৰ পৰাই এইটো জানো কিয়নো 0 হ'ব, কাৰণ আমি উৎপাদক হয় বুলি আগৰ পৰাই জানো যে এই বহুপদটোৰ x - 2 এইটো উৎপাদক হয়, যিটো উৎপাদক হয় সেইটো ভাগশেষ আমাৰ 0 ওলায়। উৎপাদক আৰু ভাগশেষৰ মাজত এইটোৱেই যে উৎপাদক এইটো হৈছে, সেইকাৰণে ভাগশেষ আমাৰ 0 ওলাব এইটো দি হৰণ কৰিলে। আৰু আমি কিয়নো হৰণ কৰিছোঁ, হৰণ কৰি পেলাই আমি ভাগফলটো পোৱাৰ কাৰণে, কিয়নো ভাগফল × উৎপাদক আমি পূৰণ কৰিলে আকৌ এই বহুপদটো পাম। এই বহুপদটো মানে কি আছিল আমাৰ p(x), এতিয়া লিখিম p(x) = x - 2, অলপ তলত লিখি দিম p(x) = x - 2। এতিয়া কি লিখিম, ভাগফলটো লিখিম x² + 5x + 3। এতিয়া এইটোক আকৌ ছুটি নিয়ম, আগৰ 3টা পদৰ যেনেকৈ উৎপাদক ওলাইছিলোঁ, এতিয়া উৎপাদক উলিয়াবলৈ এইটোৰ উৎপাদক উলিয়ালে আমাৰ 2টা উৎপাদক পাম, টোটেল 3টা উৎপাদক হ'ব। এতিয়া এইটো থাকক, এইটো আমাৰ একো কৰিব নালাগে। এতিয়া আমাৰ এইটোৰ কাৰণে উৎপাদক উলিয়াবৰ কাৰণে কি কৰিছিলোঁ, আমি ধ্ৰুৱকৰ আৰু এইটোৰ সহগ পূৰণ কৰিছিলোঁ, 3 × 3। এতিয়া 3ৰ উৎপাদক মিলাই পেলাই আমি ইয়াত এটা এনেকুৱা সংখ্যা বহাইছিলোঁ, যিটো নেকি আমাৰ, এতিয়া চোৱা, এতিয়া 3 উৎপাদক হয়। এতিয়া কি কৰিম, 3 × 1 প্লাছ মাইনাছ কৰি পেলাই আমাৰ 5 মিলাব লাগিব, হা, প্লাছ মাইনাছ কৰি পেলাই আমাৰ 5 মিলাব লাগিব। এতিয়া এটা বস্তু চাই লোৱা, প্লাছ মাইনাছ কৰি পেলাই যদি আমি 5 মিলাব পাৰিমনে, 3 + 1 4 হয়, 3 - 1 2 হয়, সেইকাৰণে আমাৰ এইটোক আৰু উৎপাদক নোলায়, সেইকাৰণে আমাৰ এনচাৰ এইখিনি x - 2 x² + 5x + 3, এইখিনি আমাৰ এনচাৰ। আমি উত্তৰমূলত এবাৰ চাই দিওঁ, টুৱেলভ ফৰ এনচাৰ কুৱেশ্যন নং 8, x² + 5x - 3। ইয়াত -3 এটা আছে, নহয় প্লাছৰ 3, ঠিকে আছে, +3। এতিয়া আমি কুৱেশ্যন নং 8টো চাম। কুৱেশ্যন নং 8 কি আছিল আমাৰ, কুৱেশ্যন নং 9, কুৱেশ্যন নং 9 কি আছিল, 3x³ + 5x² - 16x, এইটো আমি 2 আছিল কিন্তু 12 হ'ব, অলপ ৰং আছিলে, -12 কৰি ল'ম। তোমালোকে সকলো কপিত এইটো কৰি লোৱা। এতিয়া কুৱেশ্যন নম্বৰ 9, 3x³ + 5x² - 16x - 12। এতিয়া আমাৰ এইটো ছুটি নিয়ম ফ'ল' কৰে নাই এবাৰ চাই লোৱা, 3/5 আৰু 16/12 নকৰে। এতিয়া আমি কি কৰিম, আগৰটোৰ নিচিনা এইটো ধ্ৰুৱকৰ উৎপাদক ল'ম। ধ্ৰুৱকৰ 12 আছে, 12ৰ উৎপাদক কি হয়, 1 6 2 3 4, এইবিলাক আমাৰ 12ৰ উৎপাদক। গোটেইকেইটাৰ প্লাছ মাইনাছ হয়, 12ৰ প্লাছ মাইনাছ, ইয়াৰ পৰা যিকোনো, এইটোতো প্ৰথমতে এই বহুপদটোক আমি লেট p(x) বুলি ধৰি ল'ম, লেট p
পি অফ এক্স ইকুয়াল টু 3x কিউব 3x কিউব প্লাস 5x স্কোয়ার মাইনাস 16x মাইনাস 12। এতিয়া এক্সৰ সলনি আমি যিকোনো এটা ধৰি ল'ম যাতে এক্স এটা উৎপাদক হয়। এক্সৰ এনেকুৱা এটা মান ল'ম যিটো আমাৰ এইটো বহুপদৰ এটা উৎপাদক হয়। এতিয়া আমি +2 হয় +2 -4 আমি +2 লৈ আমি এবাৰ চাই লৈ চাইছিলোঁ নিমিলে। এতিয়া আমি 2 লৈ চাওঁ +2 এবাৰ চাই দিওঁ এক্স ইকুৱেল টু 2 দি চাওঁ কি হয়। পি অফ 2 ইকুৱেল টু 3 ইনটু এক্সৰ সলনি আমি কি দিম 2 এক্স 2 কিউব এইটো কিউব আছিলে প্লাস 5 ইনটু 2 স্কোয়ার মাইনাস 16 ইনটু এক্স সলনি 2 মাইনাস 12 তে 3 ইনটু 2 কিউব মানে কিমান 8 প্লাস 5 ইনটু 2 স্কোয়ার মানে 4 মাইনাস 16 ইনটু 2 কৰিলে আমাৰ কি পাওঁ 32 মাইনাস 12 এটা 8 3 গুণ 24 5 4 গুণ 20 মাইনাসৰ আছে আমাৰ 54 32 প্লাস 32 প্লাস কৰিলে 12 52 মাইনাসে মাইনাসে মাইনাস তে চোৱা তে আমাৰ কি আছে 32 মাইনাস 32 আৰু মাইনাসৰ 12 আমি এড কৰিলে কি পাওঁ 44 মাইনাস 44 আৰু ইয়াত কিমান আছে প্লাসৰ 44 আৰু মাইনাসৰ 44 গুচি গ'লে 0 44 মাইনাস 44 ইকুৱেল টু 0 তে পি অফ এক্স ইকুৱেল টু আমি কি লৈছিলোঁ 2 লৈছিলোঁ এক্স ইকুৱেল টু 2 লৈছিলোঁ 2 টো ইফালে আহি গ'লে -2 ইকুৱেল টু 0 এক্স মাইনাস 2 পি এক্সৰ এটা উৎপাদক হয়। আমি তলত লিখি দিম এক্স মাইনাস 2 পি এক্সৰ এটা উৎপাদক হয়। এতিয়া কি কৰিম আমি এক্স মাইনাস 2 দি পেলাই আমি বহুপদটোক হৰণ কৰি পেলাই প্ৰথমতে ভাগফলটো ল'ম পিছত আমি কৰি আছোঁ। এতিয়া চোৱা আমি প্ৰথমতে ভাগফলটো উলিয়াই লওঁ প্ৰথমতে এক্স মাইনাস 2 দি পেজটো পাতিলোঁ আমি কি পাইছোঁ এক্স মাইনাস 2 আমি এইটো কি পাইছোঁ এটা উৎপাদক আৰু বহুপদটো আমি পাইছিলোঁ এক্স 3x স্কুৱেৰ 3x কিউব মাইনাস 5x স্কুৱেৰ মাইনাস 16x মাইনাস 12 আমি হৰণ কৰিলে ভাগফলটো উলিয়াই লওঁ 2 3x কিউবৰ মিলাবৰ কাৰণে কি দিম 3 টো উঠি যাব x কিউবৰ মিলাবৰ কাৰণে x স্কুৱেৰ এতিয়া কি হ'ব এইটো এবাৰ পূৰণ হ'ব এইটো এটা এবাৰ পূৰণ হ'ব x এ পূৰণ কৰিলে কি হয় 3x কিউব এইটো পূৰণ কৰিলে -6x স্কুৱেৰ -6x স্কুৱেৰ ইয়াতে বহাইছোঁ কাৰণ এতিয়া x স্কুৱেৰ আমাৰ মিলি আছে সেইকাৰণে এইটো সন্মুখত বহাইছোঁ। এতিয়া চোৱা কি হয় এতিয়া আমাৰ এইটো কি আছিলে মাইনাসৰ হৈ যাব প্লাসৰ থাকিলেও মাইনাসৰ হৈ যাব এইটো কেনসেল হৈ যাব এটা আছে মাইনাসৰ হৈ যাব প্লাসৰ হ'লে টোটেল কিমান হৈ আছে 11x স্কুৱেৰ মাইনাসৰ 16x মাইনাস 12 এতিয়া আকৌ 11 টো উঠি যাব ওপৰত মাইনাসৰ 11 উঠি যাব এইটো প্লাসৰ 11 হ'ব কিয়নো ইয়াত আছিল আমাৰ মাইনাস কিন্তু হৈ যাব প্লাসৰ 11 এতিয়া আমাৰ এইটো প্লাসৰ 11 উঠি গ'ল x মিলাব কাৰণে ইয়াত এটা x আহি যাব এতিয়া পূৰণ হ'ব x এতিয়া চোৱা x আমি কি লৈছোঁ 11 x ৰ পূৰণ কৰি পেলাই কি পাইছোঁ 11 x স্কুৱেৰ -2 দি পূৰণ কৰি পেলাই কিছু -22x এতিয়া এইটোতো কাটি যাব জানাই কিয়নো ইয়াত মাইনাস আছে এতিয়া এইটো কি হৈ যাব আমাৰ প্লাসৰ হৈ গ'লে 16 গুচি গ'লে কিমান থাকে আমাৰ 4 6 মাইনাস প্লাসৰ 6x মাইনাস 12 আকৌ x এইটো মিলাবৰ কাৰণে প্লাসৰ 6 উঠি যাব 6 ইনটু x কি হয় 6x আৰু -2 ইনটু 6 কৰিলে -12 এতিয়া ইয়াত হ'ব মাইনাস এইটো কেনসেল ইয়াত এইটো আছে মাইনাসৰ হৈ যাব প্লাসৰ মাইনাসে কেনসেল আমি কি পাই আছোঁ এতিয়া তলত 0 কিয়নো আমি 0 পাম সেইটো আমি 0 পাম আমি আগৰ পৰাই জানো কিয়নো উৎপাদক কৰিলে বহুপদটো পূৰণ কৰিলে আমি ভাগফলৰ কাৰণেহে উৎপাদক পূৰণ কৰিছোঁ কিয়নো আমি এইখিনি ভাগফলটো না বহুপদটো আমি কি ধৰিছিলোঁ পি অফ এক্স এতিয়া লিখিম পি অফ এক্স ইকুৱেল টু যিটো দি পূৰণ কৰিছিলোঁ আমি এক্স মাইনাস 2 পূৰণ কৰিছিলোঁ আৰু ফলটো আমি কি পাইছোঁ 3x স্কুৱেৰ প্লাস 11x
প্লাছ 6 এতিয়া আমি এই বহুপদটোক আকৌ উৎপাদক উলিয়াবৰ কাৰণে আগৰটো মেথড ইউজ কৰি দিম মধ্যৰাশি স্পীডত কৰোঁ x - 2 কি কৰিম এই হওক আৰু ধ্ৰুৱক দি পেলাই পূৰণ কৰি পেলাই মাজতে মিলাম 6 3 গুণ কিমান হয় 18 তো 18 দেখা 9 2 গুণ 18 18 উৎপাদক তো 9 2 গুণ প্লাছ মাইনাছ কৰি পেলাই 11 মিলাই দিম 3x² এটো সেকেন্ড ব্র্যাকেট দিয়া 9 প্লাস 2x প্লাস 6 এতে x minus 2 এটো সেম আহিব 3x² 9 এবাৰ x 2 এবাৰ x পূৰণ কৰিব 9x plus 2x plus 6 এতে কি হ'ব সোয়াম এটো সেম x minus 2 সেম এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কমন কি আছে 3 কমন আহি আছে x কমন আহি আছে 3 of x সেকেন্ড ব্র্যাকেট 3 of x কমন আহি গলে থাকে আমাৰ x 3 of x কমন আহি গলে থাকে 3 এই দুটাৰ পৰা কমন আছে only 2 2 কমন আহি গলে থাকে x 2 কমন আহি গলে থাকে 3 এতিয়া সোয়া x minus 2 এই দুটাৰ পৰা আমাৰ কমন x plus 3 আহি গল সেকেন্ড ব্র্যাকেট পিছত আমাৰ x plus 3 আহি গলে থাকে 3x থাকে 2 এটা আমাৰ आंसर পাই গৈছো এই যে ব্র্যাকেটটো খালি খুলি দিও आंसर আমাৰ হৈ গল x plus 3 3fx plus 2 এখানে আমাৰ आंसर এতিয়া আমি এখানে দেখাই দিছো আগৰখিনি এটা ফার্স্ট পার্ট আছিল আগৰখিনি তোমাৰ নিশ্চয় পাতি লৈছা 9 নম্বৰটো উৎপাদক হয় এখানে এইটো আমাৰ 9 নম্বৰ সমাপ্ত হৈছে এতিয়া আমি কোশ্চেন নম্বৰ 6 লৈ যাম তো কোশ্চেন নম্বৰ 6 লৈ যাম যদি x² প্লাস px প্লাস q আৰু a2 বহুপদ দুটাৰ এটো এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে এটো পিছত প্ৰথমে ইয়াত কি কৈছে চোৱা এই বহুপদ দুটা দিয়া আছে আমাৰ বহুপদ a2 আৰু a2 দুইটাৰ সাধাৰণ এটা উৎপাদক এটো এই বহুপদৰ এটা উৎপাদক হয় a2 বহুপদৰো এটা উৎপাদক হয় উৎপাদক হলে আমি কি জানো যে x plus a আছে মানে x plus a আছে দেখা x plus a equal to 0 x equal to কইলে a to হিবল গলে minus a যে minus a to x ৰ হলনি বহাও ইয়াত আৰু ইয়াতো যে বহাও এই দুটা আমাৰ সেম হ'ব লাগিব কিয়নো উৎপাদক সেম দিছে x ৰ হলনি যে minus n x ৰ হলনি minus 1 এটো বহাও আৰু এটো বহাও তেন্তে আমাৰ সেম আহিব লাগিব আৰু এইটো জৰিয়তে আমি প্ৰমাণ কৰিম যে a equal to এখিনি হয় এটাতে আমাৰ কথাটো কৈ দিছে যে এই দুইটাৰ এটা সাধাৰণ উৎপাদক আৰু উৎপাদক হলে জানো যে x ৰ যেটো মান আছে আমাৰ এই মানটো x ৰ মানত বহুৱাম আৰু বহুপদ দুটা আমাৰ সেম আহিব তে আমি অংকটো লৈ চাও 6 আমি অলপ পাতি থৈছো চোৱা 6 নম্বৰটো তে কি কৈছে x plus n আৰু এটো এটা সাধাৰণ উৎপাদক হলে আমাৰ a equal to এটো এটা প্ৰমাণ কৰিবলৈ দিছিলে তেন্তে চোৱা x ৰ হলনি আমি কি বহাম x plus a equal to 0 হলে x equal to কি হয় minus a x minus a আমি এটোত বহাম এবাৰ এই বহুপদটোত এটোত বহাম এবাৰ x স্কয়াৰ হলনি আমি কি বহাম ইয়াত x স্কয়াৰ হলনি কি বহাম minus a whole square plus p x হলনি কি বহাম minus a plus q equal to x হলনি কি বহাম minus a whole square plus m x হলনি minus a plus n equal কি হৈছে আমাৰ বহুপদ দুটা এটা সাধাৰণ উৎপাদক হলে আমাৰ বহুপদ দুটা সেম হয় তে চোৱা a square minus a square পূৰণ কৰিলে আমাৰ কি হয় only a থাকি যাব কিয়নো এটা আমাৰ কি আছিল x square কিন্তু x ৰ মান কি minus a x ৰ মান আমাৰ ভিতৰত আছে whole square পূৰণ কৰিলে only a square plus minus p of a plus q equal to a only a minus ma plus n তে চোৱা এটো a square সেম আছে কাটি যাব তে চোৱা minus p of a plus q তে a টো ইফালে লৈ আহো যি কিটা a আছে এই কিটা আমি ইফালে লৈ আহো মাইনাস আছিলে ইফালে আহিলে প্লাস ma ইফালে n আছিলে আৰু ইফালে কি আছিলে q টো ইফালে গুছি গলে মাইনাসৰ q তে আমি a টো কমন লৈ লো
এ কমন ল'লে থাকে কি মাইনাছ পি প্লাছ এম ইকুৱেল টু এন মাইনাছ কিউ। এতিয়া চোৱা এটো যদি ৰাখি দিওঁ কি হয় এন মাইনাছ কিউ আৰু তলত কি এইকেইটা সিফালে গুচি গ'লে কি হয় মাইনাছ কিউ এমটো তলত লৈ আহিলে এম মাইনাছ পি পিটো মাইনাছৰ আছে সেইকাৰণে সিফালে লৈ গ'লোঁ এমটো সন্মুখত দিলোঁ। এতিয়া আমাৰ চোৱা এন মাইনাছ পি কিউ আৰু এম মাইনাছ পি আমাৰ উত্তৰ হৈ গ'ল। এতিয়া আমাৰ প্ৰমাণিত কৰিলোঁ প্ৰমাণ হ'ল লিখি দিবা। এতিয়া আমাৰ 6 নম্বৰটো এইখিনি সুন্দৰকৈ হৈছে। 6 নম্বৰটো এইখিনি লিখিলে আমাৰ হৈ যাব প্ৰমাণ হ'ল। এতিয়া আমি সমাপ্ত হৈছে।